দশবতা নৃত্যৰ বাহিৰে আপুনি আৰু কিবা জানে নেকি? জানিছিলোঁ আগৰে কথক ভাৰতনাট্যম চবেই শিকিছিলোঁ। আগতে পুতল নাচ কৰিছিলোঁ। মই বুঢ়াইজনীয়ে পুতল নাচ কৰে, তাত এই নৃত্য চিত্ৰবোৰ চববোৰ মই পৰিচালনা কৰিছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিব মাৰ নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিতান প্ৰভু। তনহে সৰ্বয় এয়া চাওক, আজি আপোনালোকক দেখাবলৈ আহিছোঁ 80 বছৰীয়া এগৰাকী আইতা। এই আইতা এগৰাকী মানে দশবতা নৃত্য চাবনে নাই আপোনালোকে কি চাব, মানে বহুত প্ৰতিভা আছিলে আগতে, এতিয়া কিন্তু এই মানে 80 বছৰ হ'ল যদিও আইতাগৰাকীয়ে মানে এই প্ৰতিভাবোৰ মানে এৰি দিব পৰা নাই, আমাৰ অসমীয়া সংস্কৃতিটো এৰি দিব পৰা নাই। আৰু প্ৰথমে আপুনি জনাওক যে আপোনাৰ নামটো জনাই দিয়কচোন। মোৰ নাম শ্ৰীমতী সাদৰী শইকীয়া। সাদৰী শইকীয়া, বৰ সুন্দৰ নাম। আৰু আপোনাৰ মানে আপুনি থকা ঠাইখনৰ নামটো কওক। 4 নম্বৰ কল্যাণপুৰ গাঁও। 4 নম্বৰ কল্যাণপুৰ গাঁও। সঁচাই আমাৰ আইতা একদম, মই কৈছোঁ নহয়, আমাৰ নিজৰ মা লেখীয়া। চুমা এটা খাই দিছোঁ দেই। আৰু দশবতা নৃত্যৰ বাহিৰে আপুনি আৰু কিবা জানে নেকি? জানিছিলোঁ আগৰে কথক ভাৰতনাট্যম চবেই শিকিছিলোঁ। আগতে পুতল নাচ কৰিছিলোঁ। মই বুঢ়াইজনীয়ে পুতল নাচ কৰে, তাত এই নৃত্য চিত্ৰবোৰ চববোৰ মই পৰিচালনা কৰিছিলোঁ। আপুনি শিকাইছিলে মানে? আজিহে ধৰা পৰিছে। আপুনি মানে নৃত্যবিলাক পুতলা নাচত এই আইতাগৰাকীয়ে পুতলা নাচত বোলে নৃত্য শিকাইছিলে আৰু পুতলা নচুৱাইছিলে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক এই আইতাগৰাকী কিমান প্ৰতিভা আছিলে। আমাৰ আইতাগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, নহয় জানো? আৰু লগতে চেনেলটো নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আইতা, আপোনাক লগ পাই বহুত ভাল লাগিল। আৰু আপোনাৰ এই নামঘৰত আপোনাৰ কোনোবাই ইয়াত শিকিছে নেকি বা? নাই শিকা, মোৰ নাতিকেইজনীকে দশবতাটো শিকাইছিলোঁ। সেই নাতিকেইজনী শিকাইছিলে ন? হ'ব, ধন্যবাদ থাকিল, ভাল লাগিল। ৰছী পুতলা ৰছী টানিলেই নাচে, হস্ত পুতলা হাতৰ আঙুলিত সোমাই হাতেৰে নোচোৱাই এইখিনিৰ পৰা ইটুকা নোলাই যেনিবা পুতলা ধৰলে হাতটো তাত সোমাই থাকে। তেনেকৈ পুতলাবোৰ নচুৱাইছিলোঁ। সূত্ৰ নচুৱাই সেনেকৈ। তাৰপৰা অৰ্জুন বৰগোহাঁই বুলি এখন নাটক মই ল'ৰা ছোৱালী পুতলা হতুৱাই কৰাইছিলোঁ। সঁচাই ভাল লাগিল। আমাক এতিয়া আপুনি আশীৰ্বাদ এটা দিয়ক, একদম দীঘলীয়াকৈ জীয়াই থাকিবলৈ দেই। কৃষ্ণ, আশীৰ্বাদ এটা দিয়ক। হ'ব। নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিব মাৰ নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিতান প্ৰভু, জীৱক কৰা পৰিতান কৃষ্ণ। আশীৰ্বাদ এটা লৈছোঁ। এই আইতাগৰাকীয়ে আশীৰ্বাদ দিলে মানে ভাল লাগে আৰু।
গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘায়। দেখিলে না তাত আছিলে বসুদেৱ সুতং কৃষ্ণ। বসুদেৱ শ্ৰুতং কৃষ্ণ কংস চানুর মর্দনম দেবকী হৃদয়ানন্দন কৃষ্ণং বন্দে জগদ্গুরু। শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় স নন্দ গোপ কুমারায়ম চাৰিডাল এনেকৈ এনেকৈ কুমাৰায়ম গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নাভি পৰা এনেকৈ দেখুৱাব লাগিব নাভায়। নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘায়। বাসুদেবং সুতং কৃষ্ণ কংস চানুর মর্দনম দেবকী হৃদয়ানন্দন কৃষ্ণং বন্দে জগদ্গুরুম। প্রথমে প্রাণাম ব্রহ্ম রূপী সনাতন হে সৰ্বয়ব তাৰৰ। আৰু আপোনালোকে যিমান পাৰে আইতাৰ বাবে চেনেলটো মানে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।